Hey guys, Indian Oil Corporation Limited বঙাইগাঁও ৰিফাইনাৰীৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে। যদি আপুনি ভাবি আছে বঙাইগাঁৱত আপোনাৰ নিজৰ কেৰিয়াৰটো ষ্টাৰ্ট কৰিব তেতিয়াহ'লে আপুনি এইটো ভিডিঅ' কমপ্লিট চেক কৰিব পাৰে। এইটো ৰিকুৱাৰমেণ্টত আপুনি এপ্লাই কৰোঁতে কোনো ধৰণৰ এপ্লিকেশ্যন ফি পেমেণ্ট কৰিব নালাগে। কেনেকৈ আপুনি এপ্লাই কৰিব, কেনেকৈ ভেকেঞ্চি ডিটেইলছখিনি চেক কৰিব, কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফ'ল' কৰিব লাগিব এপ্লাইৰ কাৰণে, কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব, কেতিয়ালৈকে লাষ্ট এপ্লাই কৰিব পাৰিব, তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। যদি এইটো ৰিকুৱাৰমেণ্ট ৰিলেটেড কোনো ধৰণৰ কুৱেশ্যন থাকে আপুনি ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব। উইদিন 48 আৱাৰ্ছ আপুনি জব এলাৰ্ট এছকে টিমৰ পৰা ৰেছপন্স পাব। তাহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড বঙাইগাঁও ৰিফাইনাৰী ৰিকুৱাৰমেণ্ট 2026 কাৰণে আহিছে নটিফিকেশ্যনটো আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। এতিয়া চাই লওক যিটো ৰিকুৱাৰমেণ্ট আহিছে ৰিকুৱাৰমেণ্ট অভাৰভিউখিনি। Organization Indian Oil Corporation Limited বঙাইগাঁও ৰিফাইনাৰী এণ্ড পেট্ৰকেমিকেল লিমিটেডৰ পৰা আহিছে নটিফিকেশ্যন। পোষ্ট নেম দি আছে আপুনি এপ্ৰেণ্টিছ পোষ্টত এপ্লাই কৰিব পাৰিব। টোটেল ভেকেঞ্চি দি আছে 88 পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব। জব লোকেশ্যন দি আছে বঙাইগাঁও আসামত হ'ব আপোনাৰ লোকেশ্যনটো জব লোকেশ্যন। মোড অফ এপ্লিকেশ্যন দি আছে আপুনি অনলাইনত এপ্লাই কৰিব লাগিব। কেনেকৈ আপুনি অনলাইনত এপ্লাই কৰিব পাৰিব এইখিনি ডিটেইলছো মই আপোনাক ইয়াতে প্ৰভাইড কৰিম। এতিয়া ভেকেঞ্চি ডিটেইলছখিনি চাই লওক আৰু ডিচিপ্লিন ৱাইজ ভেকেঞ্চিসমূহ ডিভাইড কৰি দিয়া আছে। ট্ৰেড এপ্ৰেণ্টিছ য'ত আপোনাৰ কেমিকেল প্লাণ্টৰ কাৰণে হ'ব, য'ত আপুনি 39 পোষ্টত এপ্লাই কৰিব পাৰিব। ট্ৰেড এপ্ৰেণ্টিছ য'ত আপোনাৰ বইলাৰৰ কাৰণে দিয়া আছে, য'ত আপুনি 16 পোষ্টত এপ্লাই কৰিব পাৰিব। টেকনিচিয়ান এপ্ৰেণ্টিছ য'ত আপোনাৰ কেমিকেলৰ কাৰণে দিয়া আছে, য'ত আপুনি 12 পোষ্টত এপ্লাই কৰিব পাৰিব। টেকনিচিয়ান এপ্ৰেণ্টিছ য'ত মেকানিকেলৰ কাৰণে দিয়া আছে, আপুনি 11 পোষ্টত এপ্লাই কৰিব পাৰিব। টেকনিচিয়ান এপ্ৰেণ্টিছ য'ত আপোনাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে দিয়া আছে, য'ত আপুনি 10 পোষ্টত এপ্লাই কৰিব পাৰিব। টোটেল আপোনাৰ 88 পোষ্টৰ কাৰণে আহিছে নটিফিকেশ্যনটো, য'ত আপুনি এপ্লাই কৰিব পাৰিব। এতিয়া চাই লওক ভেকেঞ্চিখিনিত আপুনি এপ্লাই কৰোঁতে ফ'ল' কৰিব লাগিব ইলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি। ফাৰ্ষ্টত চাই লওক এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি আপুনি ফ'ল' কৰিব লাগিব এপ্লাই কৰিবলৈ হ'লে। যদি আপুনি ট্ৰেড এপ্ৰেণ্টিছ যিটো কেমিকেল এণ্ড বইলাৰ পোষ্টত এপ্লাই কৰি আছে তেতিয়াহ'লে আপোনাৰ 3 ইয়াৰ BSc যিটো পেট্ৰকেমিকেল আৰু ইণ্ডাষ্ট্ৰি কেমিষ্ট্ৰিৰ ওপৰত আপুনি কোৰ্চ কৰিব লাগিব, তেতিয়াহ'লে আপুনি এইটো পোষ্টত ইলিজিবল হ'ব আপুনি এপ্লাই কৰিব পাৰিব। টেকনিচিয়ান এপ্ৰেণ্টিছ য'ত আপোনাৰ কেমিকেলৰ কাৰণে দি আছে, যদি আপুনি 3 ইয়াৰ্ছ ডিপ্ল'মা ইন কেমিকেল বা পেট্ৰকেমিকেল ইঞ্জিনিয়াৰিঙত আপুনি কমপ্লিট কৰিছে তেতিয়াহ'লে আপুনি এইটো এপ্ৰেণ্টিছ পোষ্টত এপ্লাই কৰিব পাৰিব। টেকনিচিয়ান এপ্ৰেণ্টিছ য'ত আপোনাৰ মেকানিকেলৰ কাৰণে দি আছে, যদি আপুনি 3 ইয়াৰ্ছ ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিঙত কমপ্লিট কৰিছে তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট যেটো পোষ্ট আছে টেকনিচিয়ান এপ্ৰেণ্টিছ য'ত আপোনাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে দি আছে, যদি আপুনি 3 ইয়াৰ্ছ ডিপ্ল'মা ইন ইনফ্ৰাষ্ট্ৰাকচাৰ ইলেক্ট্ৰনিকৰ কণ্ট্ৰল ইঞ্জিনিয়াৰিঙৰ ওপৰত আপুনি কমপ্লিট কৰিছে তেতিয়াহ'লে আপুনি এইটো ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব। নেক্সটত দি আছে এজ লিমিট আপুনি ফ'ল' কৰিব লাগিব এপ্লাই কৰাৰ আগতে, আৰু আপুনি কেলকুলেশ্যন কৰিব লাগিব 31 জানুৱাৰী 2026 ডেট হিচাপত। কেটেগৰী ৱাইজ আপোনাৰ এজ লিমিটখিনি দিয়া আছে। জেনেৰেল এণ্ড EWSৰ যিটো এপ্লাই এজ দি আছে এইটো আপোনাৰ 18ৰ পৰা লৈ কিনে 24 ইয়াৰ্ছলৈ কিনে এপ্লাই কৰিব পাৰিব। যদি আপুনি OBC NCL কেণ্ডিডেট হয় তেতিয়াহ'লে আপুনি এক্সট্ৰাকে 3 ইয়াৰ্ছ পাব, যিটো আপুনি এজ এ ৰিলেক্সেশ্যন পাই যাব। লগতে যদি আপুনি SC বা ST কেণ্ডিডেট হয় তেতিয়াহ'লে প্লাছ আপোনাৰ 5 ইয়াৰ্ছ হ'ব, যিটো আপোনাৰ এজ ৰিলেক্সেশ্যন আপুনি ৰিচিভ কৰিব। যদি আপুনি PWBD কেণ্ডিডেট হয় তেতিয়াহ'লে আপুনি 10 ইয়াৰ্ছ এজ ৰিলেক্সেশ্যন পাই যাব। যিটো এজ লিমিট দিয়া আছে তাৰ লগত আপুনি 10 প্লাছ কৰি কিনে আপোনাৰ এজ ৰিলেক্সেশ্যন চেক কৰিব পাৰিব। এতিয়া চাই লওক এইটো ৰিকুৱাৰমেণ্টৰ যিটো চিলেকশ্যন প্ৰচেছ দি আছে, তো আপোনাৰ এপ্লাই কৰিব লাগিব অনলাইনত। আপোনাৰ যিটো কোৱালিফিকেশ্যন মাৰ্ক আছে ইয়াৰ ওপৰত বেছ কৰি কিনে আপোনাক মেৰিট লিষ্ট বনোৱা হ'ব, আৰু ইয়াৰ ওপৰত বেছ কৰি কিনে আপোনাক চিলেকশ্যন কৰা হ'ব। এইটো ৰিকুৱাৰমেণ্টত আপোনাৰ যিটো চিলেকশ্যন প্ৰচেছ হয় তাতে আপুনি কোনো ধৰণৰ ৰিটেন এক্সামিনেশ্যন এটেম্প কৰিব নালাগে। এতিয়া চাই লওক চেলাৰী ডিটেইলছখিনি আপুনি ৰিচিভ কৰিব, মান্থলি যিটো স্পেণ্ড থাকিব এজ পাৰ দ্য এপ্ৰেণ্টিছ যিটো এক্ট আছে আৰু ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডৰ যিটো ৰুলছ আছে সেইখিনি হিচাপত আপুনি চেলাৰী ৰিচিভ কৰিব। এতিয়া চাই লওক এপ্লিকেশ্যন ফি। এপ্লাই কৰোঁতে আপুনি যিকোনো কেটেগৰী হ'ব পাৰে, আপুনি কোনো ধৰণৰ এপ্লিকেশ্যন ফি ইয়াতে পে'মেণ্ট কৰিব নালাগে। উইদাউট ফি আপোনাৰ এপ্লিকেশ্যনটো আপুনি কমপ্লিট কৰিব পাৰিব। ইম্পৰ্টেণ্ট অফিচিয়েল যিটো নটিফিকেশ্যন এইটো 7 ফেব্ৰুৱাৰী 2026ত ৰিলিজ কৰি দিছে। অনলাইন এপ্লাইটো 7 ফেব্ৰুৱাৰী 2026 10 AM পৰা ষ্টাৰ্ট হৈছে, আৰু লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব 20 ফেব্ৰুৱাৰী 2026 5 PM লৈ কিনে।
আৰু মেৰিট লিষ্ট যেটো আছে এটা আপোনাৰ 26 ফেব্ৰুৱাৰী 2026 ত পাবলিশ কৰিব আৰু ডকুমেন্টস ভেৰিফিকেশনৰ যেটো ডেট দি আছে 5 মাৰ্চৰ পৰা লৈ কিনে 10 মাৰ্চ লৈকে আপোনাৰ ডেট দি আছে এটো ইয়াৰ মাজতে আপোনাৰ যেটো ডকুমেন্টস ভেৰিফিকেশন হয় এটো কমপ্লিট কৰা হ'ব তে চাইলক কেনেকৈ আপুনি এপ্লাই কৰিব ফাৰ্স্ট সিস্টেমত আপুনি ভিজিট কৰিব লাগিব ফাৰ্স্ট টাইম আপোনাৰ NFPS যেটো নেশনাল এপ্ৰেন্টিছৰ যেটো পোৰ্টেল আছে যদি আপুনি ট্ৰেড এপ্ৰেন্টিছৰ পোষ্টত এপ্লাই কৰি আছে এটো পোৰ্টেলত আপুনি ভিজিট কৰিব নেক্সট আৰু যদি আপুনি টেকনিশিয়ান এপ্ৰেন্টিছ পোষ্টত এপ্লাই কৰি আছে নেশনাল এপ্ৰেন্টিছ যেটো ট্ৰেইনিং স্কিম পোৰ্টেল আছে তাতে আপুনি ভিজিট কৰিব দুটা পোৰ্টেল আছে এই দুটাৰ ভিতৰত আপুনি যেটো ক্যাটাগৰীত এপ্লাই কৰিম বুলি ভাবি আছে এইটো হিচাপত আপুনি ফাৰ্স্টত আপোনাৰ ৰেজিষ্ট্ৰেচন প্ৰসেসখিনি কমপ্লিট কৰি ল'ব তাতে আপুনি এটা ৰেজিষ্ট্ৰেচন নাম্বাৰ তাৰ পৰা ৰিসিভ কৰিব ৰিসিভ কৰাৰ পিছত আপুনি ভিজিট কৰিব লাগিব যদি NSL যেটো নোটিফিকেশন আছে তাতে যেটো মাইক্ৰসফটৰ ফৰ্ম দি আছে তাতে আপুনি ক্লিক কৰিব লাগিব আৰু তাতে এপ্লাই কৰিব লাগিব এপ্লাই বাটনটো দি আছে তাতে আপুনি অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব কৰি কিনে এপ্লিকেশন ফৰ্মটো ফিল আপ কৰিব যত আপোনাৰ ৰিকোয়াৰমেন্ট ডিটেইলছখিনি ফিল আপ কৰি দিব নেক্সট আপুনি আপলোড কৰিব ৰিকোয়াৰমেন্ট ডকুমেন্টছখিনি আৰু আপুনি সাবমিট কৰি দিব আপোনাৰ এপ্লিকেশন ফৰ্মটো লাষ্ট ডেটটো অলৰেডি আপুনি গমে পাইছে 20 ফেব্ৰুৱাৰী 2026 or 5 PM লৈকে হ'ব যদি আপুনি ইন্টাৰেস্টেড হয় যেটো লাষ্ট ডেট দি আছে তাৰ আগতে আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি সাবমিট কৰি দিব ইম্পৰ্টেন্ট যিখিনি লিংক আছে মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাতে চেক কৰিব পাৰিব লগতে আপুনি জব এলাৰ্ট এস্কেপ পোৰ্টেলত ভিজিট কৰিলে সিস্টেমেটিক ডিটেইলছখিনি চেক কৰিব পাৰিব ইম্পৰ্টেন্ট নোটছখিনি চাই লওক এটা চাই লওক এপ্লাই কৰোতে আপুনি ইনশিওৰ কৰিব আপোনাৰ নেম ইমেইল আইডি মোবাইল এণ্ড কোৱালিফিকেশনখিনি তাৰ লগত মেচ কৰি আছে আৰু ভ্যালিড ইমেইল আইডি এণ্ড মোবাইল নাম্বাৰ আপুনি তাতে ইউজ কৰিব নেক্সট যেটো আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন টাইম এণ্ড শিডিউলখিনি এটা আপোনাক নোটিফিকেশন থ্ৰু লগতে আপোনাৰ অফিচিয়েল ওয়েবসাইটত আপডেট কৰি দিয়া হ'ব আপুনি তাতে চেক কৰিব পাৰিব নেক্সট চাই লওক এটো মোটিভেশন বা ৰিকোয়াৰমেন্ট কোনো ধৰণৰ নিৰ্দিষ্ট কাৰণে আপুনি ৰেগুলাৰলি অফিচিয়েল যেটো ওয়েবসাইট আছে তাতে ভিজিট কৰিব এটা এপ্ৰেন্টিছৰ যদি কোনো ধৰণৰ আপডেট আহি আছে দেন আপুনি তাতে চেক কৰিব পাৰিব আৰু লগতে অফিচিয়েল ওয়েবসাইটত আপুনি ৰেগুলাৰলি ভিজিট কৰিব যেটো লিংক মই এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম লগতে আপুনি এই ভিডিওৰ জব এলাৰ্ট এস্কেপ পোৰ্টেলৰ লিংকও চেক কৰিব পাৰিব তাতে আপুনি ৰেগুলাৰলি ভিজিট কৰিলে তাতে আপডেটখিনি আপুনি পাই যাব এটো ৰিকোয়াৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকিলে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছ আপুনি জব এলাৰ্ট এস্কেপ টিমৰ পৰা ৰেসপন্স পাব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দেখিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো